58 নং চামগুৰি বিধানসভা সমষ্টিত আজি মিছন বসুন্ধৰা 3.0 বিদ্যালয়ৰ মাটিপট্টা বিতৰণ উপস্থিত থাকে বিজেপিৰ নেতা বিপ্লৱ তৰফদাৰ। নগাঁও জিলাৰ 58 নং চামগুৰি বিধানসভা সমষ্টি গৰাজান মণ্ডলৰ অন্তৰ্গত লাওগাঁও পঞ্চায়তৰ 2 নং ইটাপাৰা এলপি স্কুল প্ৰাংগণত আজি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিছন বসুন্ধৰা 3.0 অধীনত আজি 4খন বিদ্যালয়ৰ প্ৰধান শিক্ষকক মাটিৰ পট্টা বিতৰণ কৰে গৰাজান মণ্ডল বিজেপিৰ সভাপতি বিপ্লৱ তৰফদাৰে। আজিৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে গৰাজান মণ্ডলৰ সাধাৰণ সম্পাদক মুফাজ্জল হুছেইন, স্থানীয় বিজেপি নেতা আতিকুৰ ৰহমান, সিকন্দৰ আলী, স্থানীয় জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল নাথ আৰু উপস্থিত থাকে বিদ্যালয়খনৰ প্ৰধান শিক্ষক শিক্ষয়িত্ৰীসকল। আজি বিদ্যালয়ৰ মাটিপট্টা লাভ কৰা শিক্ষানুষ্ঠানসমূহ হ'ল ক্ৰমে 2 নং ইটাপাৰা প্ৰাথমিক বিদ্যালয়, পুৱা কাটিমাৰী প্ৰাথমিক বিদ্যালয়, কাটিমাৰী গ্ৰাণ্ট মুক্তা বিদ্যালয় আৰু পূব চিলঙনি প্ৰাথমিক বিদ্যালয়। আজি অনুষ্ঠানটো পৰিচালনা কৰে 2 নং ইটাপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী আইজুন নেহাৰ। আজি 2 নং প্ৰাথমিক বুলি নহয়, আজি আমাৰ ইয়াত গৰাজান উন্নয়ন খণ্ডৰ অন্তৰ্গত ইয়াত 5খন মাটিৰ পাট্টা 5খন মাটিৰ পাট্টা ইয়াত বিতৰণ কৰা হৈছে। ইয়াত স্কুলৰ সভাপতি প্ৰধান শিক্ষকসকল উপস্থিতিত তেখেতে মাটিৰ পাট্টা ল'লে। আমি দি ভালেই লাগিছে, আনন্দিত লাগিছে আৰু গৌৰৱ অনুভৱ হৈছে। আমাৰ যথেষ্ট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি বসুন্ধৰা 3ৰ জৰিয়তে আমি দেখা পাইছো। আজি এটা সময় আছিল, আজি মাটিৰ নামজাৰি কৰিবলৈ হ'লে অফিচত ঘূৰি আবাতৰি খাব লাগে, চেণ্ট্ৰেল খৰ হ'ব লগা হৈছে। আৰু আজি এটা দিন আহিছে, আমি অকল অনলাইনত এপ্লিকেশ্যনটো কৰি দিলে আমি দেখা পাইছো 2-3 দিনৰ পিছত মণ্ডলে আহি চাই নামজাৰি কৰি আৰু মাটিৰ পাট্টা আজি গ্ৰাহকৰ ৰাইজৰ ঘৰত দিবলৈ আজি বাধ্য। আজি যি পৰিৱৰ্তন, যি বিকাশ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে আজি সম্ভৱ হৈছে। আৰু বিশেষকৈ আজি 5খন স্কুলৰ নামত মাটিৰ পাট্টা আজি নাছিল। আজি বসুন্ধৰা 3ৰ জৰিয়তে স্কুলৰ 5খন স্কুলৰ মাটিৰ পাট্টা পাবলৈ সক্ষম হৈছে। আমি আনন্দিত গৌৰৱিত হৈছো যে আমাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত আমি আজি বসুন্ধৰা 3ৰ জৰিয়তে 9খন স্কুলত আজি মাটিৰ পাট্টা পাবলৈ সক্ষম হৈছে। আৰু দীৰ্ঘদিনীয়া যি সমস্যা, এই সমস্যা আজি সমাধান হৈছে। আজি পট্টা লাভ কৰিবলৈ সক্ষম হৈছে, কি ক'ব এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মই ক'ব বিচাৰিছো যে বৰ্তমান অসম চৰকাৰৰ যিটো প্ৰচেছ, সেইটো এটা শুদ্ধ চৰকাৰ। আমি ইমান দিন অন্ধকাৰতে আছিলো। আমি মাটিৰ পাট্টা, মাটিৰ এইবিলাকৰ কথাটো আমি ভবা নাছিলো। কিন্তু অসমত বিজেপিৰ আমাৰ হিমন্ত বিশ্ব চৰকাৰ নেতৃত্বত মাটিৰ যিটো বসুন্ধৰা 1, 2, 3ৰ জৰিয়তে যিটো প্ৰচেছ চলাইছে, আৰু সেই প্ৰচেছৰ জৰিয়তে আজি আমি স্কুলৰ নামত যিটো মাটি পাইছো, পট্টা পাইছো, এইটো পোৱাৰ পিছত এটা আমাৰ এটা পাৰ্মানেণ্ট এটা সম্পদ এটা পাইছো যেন তেনেকুৱা লাগিছে। যে স্কুলৰ ভৱিষ্যতৰ কাৰণে যিটো মানুহৰ যেনেকুৱা এটা বেটিৰ দৰকাৰ, স্কুলখনৰ ভেটিটো বহুত প্ৰয়োজন। গতিকে স্কুলখনৰ নামত চৰকাৰে মাটিখিনি আৱণ্টন দিয়াত আমি অসম চৰকাৰক ধন্যবাদ জনাইছো। আৰু আমি স্কুল কমিটিৰ তৰফৰ পৰা মই স্কুলৰ প্ৰধান শিক্ষক হিচাপে আনন্দিত হৈছো। ইয়াৰ আগতে আপোনালোকে বহুত মণ্ডল অফিচত সভাপতি হ'ব লাগে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই যিটো এটা পদক্ষেপ গ্ৰহণ কৰিছে, কি ক'ব? নাই, এইটো ভাল পদক্ষেপ গ্ৰহণ কৰিছে আৰু এইটো আমাক কম সময়ত, আমাক কম দৌৰাদৌৰিত, আমাক কম বিনা খৰচত আমি এইটো পাইছো। আগতে আমি বহুবাৰ মণ্ডল অফিচত এপ্লাই কৰিছো, মাটিখিনি আৱণ্টনৰ কাৰণে আমি যুঁজা চলাইছো। এইবিলাক গৈ আমি ঢুকি পোৱা নাছিলো। মানে মানুহে যে কয় যে টাৱাৰ পোৱা নাই, আমি গৈ তেনেকুৱা কিবা এটা সুবিধা কৰিব পৰা নাছিলো। তাৰ কাৰণে আমি তেনেকেই বহি আছিলো, চৰকাৰী মাটিতে আছিলে। গতিকে এতিয়া চৰকাৰে যিহেতু বিদ্যালয়ৰ নামত পাট্টা দিছে, ভাল কাম কৰিছে, আৰু তাৰ কাৰণে আমি চৰকাৰক ধন্যবাদ জনাইছো। মই আজি প্ৰায় 1994 চনত আমাৰ স্কুলখন স্থাপিত হৈছে। ইয়াৰ পৰাই আমি একচনীয়া মাটি লৈ পেলাই স্কুলটো ঘৰ বনাই পেলাই আমি পঢ়াই আছো। ইমান দিনৰ মূৰত আমাৰ স্কুলৰ ভূমি পট্টাটো আমি হাতত পালো, বহুত আনন্দিত লাগিছে। আৰু আমাৰ অসম চৰকাৰক মই বহুত ধন্যবাদ জনাইছো। হয় বাইদেউ, এইখিনি শিক্ষানুষ্ঠানৰ অতি পুৰণি শিক্ষানুষ্ঠান আপোনাৰ আমাৰ শিক্ষানুষ্ঠানটো 2013 চনতে আমাৰ অসম চৰকাৰে লৈছে। তাৰ পৰাই আমি একচনীয়া মাটিতে পঢ়াই আছো। এতিয়া আমি বসুন্ধৰাত এপ্লাই কৰিছো। এপ্লাই কৰাৰ পিছত আজিহে আমি ভূমি পত্ৰটো হাতত পাইছো।
এই ক্ষেত্ৰত কেনেকুৱা আজি অনুভৱ কেনেকুৱা লাগিছে বহুত বহুত ভাল লাগিছে আমাৰ আমি যে মাটিখিনি পটাটো হাতত লৈছো বহুত ভাল লাগিছে আমাৰ অসম চৰকাৰক মই বহুত ধন্যবাদ দিছো ধন্যবাদ নগৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট